নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাট হৈ আজি বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আগষ্ট মাহৰ 15 তাৰিখ আজি 2-4 দিন আগতে পাৰ হৈ গৈছে। ইয়াৰ লগে লগে আগষ্টৰ শেষৰ ফালে আমি যিটো বতৰৰ ফুল মানে উইণ্টাৰ ছিজনৰ যিটো বতৰৰ ফুল আমি তাৰ গুটি আমি পেলাবলৈ আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল তাতে দুটামান প্ৰশ্ন ৰাইজৰ থাকে যে প্ৰথম কথাটো হ'ল যে আমি কেনেকুৱা বেড তৈয়াৰ কৰিম বা তাৰ কাৰণে কোনকেইটা মেজাৰ আমি ল'ম আৰু কোনকেইটা গুটি আমি আগত পেলাম আৰু কোনকেইটা আমি গুটি পিছত পেলাম আৰু কেইটামান ভেৰাইটি আমি নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ এইবছৰ আমি ইণ্ট্ৰডিউচ কৰিবলৈ লৈছোঁ সেইকেইটা আপোনালোকক জনাম। তো প্ৰথমতে কওঁ যে মাটিৰ যিটো প্ৰিপাৰেশ্যনৰ কথা আহিল প্ৰথম কথা হ'ল আমি যিখন বেড আমি তৈয়াৰ কৰোঁ আমি লৈছোঁ আমাৰ বুকুৰ হাইটত আমি মিলাই লৈছোঁ জৰুৰী নাই যে আপুনি এনেকৈ ল'ব লাগিব বুকুৰ হাইটত আমি লোৱাৰ কাৰণে আমাৰ কাম কৰিবলৈ অকণ সুবিধা হয় আৰু মাটিখিনি তলত অকল শুকান মাটি অলপ মাটিৰে চালি দিওঁ আৰু এটা কথা মনত ৰাখিব যদি যোৱা বছৰৰ মাটি থাকে তেনেহ'লে সেই মাটিখিনি আপোনালোকে অলপমান ফাংজিচাইড দি ল'ব লাগিব আৰু যদি ফ্ৰেছ মাটি হয় তেনেহ'লে বেলেগ কথা কিন্তু সাধাৰণতে পুৰণা মাটি হ'লে আমি অলপ ফাংজিচাইড দি লওঁ ফাংজিচাইড মানে ভেঁকুৰ নাখাওক আপোনালোক চাফ দিব পাৰে ডাইথিন M45 দিব পাৰে তেনেকুৱা আপুনি দি ল'ব পাৰে। তাৰ পাছৰ ইনগ্ৰিডিয়েণ্টছটো আপোনাক দৰকাৰ হ'ব বিশেষকৈ আপোনাক মই দেখুৱাই দিছোঁ এইটো হ'ল কি ভাৰ্মি কম্প'ষ্ট ইয়াত দৰকাৰ হ'ব আৰু লগে লগে কোকোপিট দৰকাৰ হয় আৰু এই পদ্ধতিটো মই এইটো কাৰণে ক'ব খুজিছোঁ যে এইটো আমি এনেধৰণে কৰোঁ জৰুৰী নাই যে আপুনি তেনেধৰণে কৰিব লাগিব আমি কমাৰ্চিয়েল ভিত্তিত কৰিবলগীয়া হয় গতিকে আমাৰ অকণমান কাম বাঢ়ে তথাপিতো আমি কৰোঁ আৰু এইখিনিতে আমি কৈ থওঁ যে আমি ফুলৰ গুটি হিচাপে বিক্ৰী নকৰোঁ কাৰণ কমাৰ্চিয়েল যিবোৰ পেকেট আহে সেইবোৰ অকণ ডাঙৰ পেকেট আহে সেইবোৰ ডমেষ্টিক পাৰ্পাছৰ কাৰণে অকণমান ডাঙৰ হৈ যায়। এতিয়া কথাটো হ'ল কোনকেইটা গুটি আপুনি এতিয়া পেলাব ধৰক আপোনাৰ এতিয়া যদি আমি আজি ধৰি লওক আমি আজি 19 তাৰিখ আজি আগষ্টৰ এতিয়া যদি আমি গুটি পেলাওঁ তেনেহ'লে আপুনি 15 দিন 20 দিনৰ পিছত কিছুমান গুটি অলৰেডি ইতিমধ্যে আপোনাৰ জামিনেট হোৱা আৰম্ভ হৈ গুচি যায় বা আমি তাৰ ৰিজাল্ট আমি পাই যাওঁ। যেনে প্ৰথম আমি ধৰক এই ছিজনৰ আটাইতকৈ দৰকাৰী ফুলৰ ভিতৰত পৰে এটা পৰিল আপোনাৰ ইনকা বা মেৰিগ'ল্ড ইনকা বুলি যিটো আমি মেৰিগ'ল্ড যিটো ডাঙৰ যিটো মেৰিগ'ল্ড তাৰ 3-4টা কালাৰ আমি পাওঁ বগা পাওঁ অৰেঞ্জ পাওঁ আপোনাৰ য়েল্ল' পাওঁ আৰু এটা গোল্ডেন কালাৰ পাওঁ এই গোটেইকেইটা কালাৰ খুব চকুত লগা আৰু যিবিলাক ভাল কোৱালিটিৰ গুটি আমি সাধাৰণতে চিনজেণ্টা গুটি ইউজ কৰোঁ আৰু এইখিনি পেলোৱাৰ লগে লগে আমি ধৰক ছেপ্টেম্বৰৰ 8-10 তাৰিখৰ পিছত আমি লাহে লাহে তাৰ পুলি পাবলৈ আমি আৰম্ভ কৰি যাম। সেই পুলিখিনি ডাইৰেক্ট আমি বেডৰ পৰা নিদিওঁ কি কৰোঁ তাক আমি সৰু মাটিৰ পটত ভৰাই পেলাই সেইটো আমি পটিং কৰি পেলাই আপোনালোক আমি মাৰ্কেটত আমি উলিয়াই দিওঁ। আচ্ছা এতিয়া কথাটো আহিল এই যে আপুনি মাটিখিনি দিলোঁ একেবাৰে তলত আমি গুৰি মাটি দি ল'লোঁ ইয়াত আমি হয়তো 3-4 ইঞ্চি এটা তৰপ আপোনালোকে দেখিছে মাটিৰ তৰপটো প্ৰায় 3-4 ইঞ্চি আছে তলত সম্পূৰ্ণ মাটি আছে তাৰ ওপৰত যিটো মাটি আছে সেইটোত ভাৰ্মি কম্প'ষ্ট আৰু কোকোপিট এই দুটা আমি 50-50 মিলাই দিছোঁ। তাতে এটা কথা জৰুৰী যেতিয়া আপুনি কোকোপিট বনাব আগতে আমি উল্লেখ কৰিছোঁ যে কোকোপিট যেতিয়া আপুনি বনাব সদায় আপোনালোকে তাত আপুনি ফাংজিচাইড আপুনি ইউজ কৰি ল'ব লাগিব 1 গ্ৰাম পাৰ লিটাৰ বা 2 গ্ৰাম পাৰ লিটাৰকৈ দি পেলাই ফাংজিচাইডত আপুনি কোকোপিটটো তিয়াই ল'ব লাগিব কাৰণ তাত ফাংগাছ ডেভেলপ কৰিব পাৰে গতিকে ফাংগাছটো নাইকিয়া কৰিবৰ কাৰণে কোকোপিটৰ দৰকাৰ হয় ভাৰ্মি কম্প'ষ্টৰ দৰকাৰ নপৰে আৰু দুইটা ড্ৰাই কৰি ল'ব লাগিব। এটা মন কৰিছে কথাটো যদিও আমি এতিয়া বতৰ ডাৱৰীয়া হৈ আছে আমি কি কৰিছোঁ শুকান জেগা লৈছোঁ ওপৰৰ পৰা আমি পলিথিন দি লৈছোঁ যাতে বৰষুণ নপৰে বা আপুনি ব্যক্তিগতভাৱে কৰিলেও সেই একেটা ব্যৱস্থা ল'ব লাগিব যাতে এটা ডাইৰেক্টলি তাত বৰষুণটো নপৰে জেগাডোখৰ যাতে জেকা নহয় সেই কথাটো চাব লাগিব যদি জেকা হয় তেতিয়া ফাংগাছ ডেভেলপ কৰিব আৰু পুলিবিলাকৰ গুৰিবিলাক ছিগি যাব। ইয়াৰ পিছে আমি গুটি দিয়া আমি আৰম্ভ কৰি দিম। এতিয়া কথাটো হ'ল কোনকেইটা গুটি আমি আৰম্ভণিতে দিওঁ গুটিকেইটা মই জাষ্ট নামকেইটা উল্লেখ কৰিছোঁ এটা হ'ল চালভিয়া যিটো আপোনালোকে চিনি পাইছেই কাৰণ চালভিয়াৰ কালাৰ কেইবাটাও থাকে 3-4টা কালাৰ থাকে তাৰ ভিতৰত আটাইতকৈ বেছি পপুলাৰ কালাৰটো হ'ল ৰেড কালাৰটো ৰঙা কালাৰটো আটাইতকৈ বেছি পপুলাৰ। তাৰপিছত আহিলে আপোনাৰ ভিনকা যিটো আমাৰ নয়নতৰা বুলি কওঁ অসমীয়াত আমি সেইটো আমি নয়নতৰা আমি দিওঁ। তাৰপিছত আহিলে গেজেনিয়াটো আমি দিওঁ সেইটো খুব সুন্দৰ পাৰফৰ্ম কৰে আৰু গেজেনিয়াটো এটা কথা কি অলপ ফুলোতে অলপ সময় লয় গতিকে অলপ সোনকালে আৰ্লি পেলাব লাগে কাৰণ কেলৈ ফুলোতে অকণ সময় লয় আৰু কেলেণ্ডুলা ইয়াৰ পিছত আছে তাৰপিছত আছে ডায়েনথাছ সেইটো খুব অত্যন্ত জনপ্ৰিয় ফুল। তাৰপিছত আছে চেল'চিয়া এইটো আপুনি কুকুৰাজহা বুলি যিটো আমি কওঁ সেইটোৰে আমাৰ এটা হাইব্ৰিড ভেৰাইটি আমি চেল'চিয়া বুলি ক'ব পাৰোঁ। তাৰপিছত আপোনাৰ পেনজি আছে অত্যন্ত সুন্দৰ ফুল দেখিবলৈ কালাৰবোৰ অত্যন্ত ৰং বিৰং দেখিবলৈ মেকুৰী মুখখনৰ নিচিনা পেনজি ফুলটো অত্যন্ত জনপ্ৰিয়। তাৰপিছত আছে চিড ডালিয়া চিডৰ পৰা যিটো ডালিয়া কৰে যিবিলাকে কমাৰ্চিয়েলি ডালিয়া কৰে তেওঁলোকক আমি চিডৰ ডালিয়াটো দিওঁ কেলে তাৰ গছবিলাক অলপ হাইট হয় ফুলটো অলপ সৰু হয় নাম্বাৰ্ছ অফ ফুলটো বেছি হয় কিন্তু সৰহকৈ কৰিবৰ কাৰণে বা ডাঙৰ কেম্পাছৰ কাৰণে অত্যন্ত সুন্দৰ সেইকাৰণে আমি এইটো দিওঁ। তাৰপিছত আপোনাৰ পৰ্টুলেকা আমি দিওঁ তাৰপিছত আপুনি হলিহক এইকেইটা গুটি আমি দিওঁ সদ্যহতে আমি এইকেইটা গুটি পেলাম। ইয়াৰ পিছে এই গোটেই যিকেইটা নাম মই এতিয়া ইতিমধ্যে উল্লেখ কৰিলোঁ সেইকেইটা এটা কথা মনত ৰাখিব যাতে ফুল চানি এৰিয়াত আপোনালোকে পুলিকেইটা লগায় বা সম্পূৰ্ণ ৰ'দ থকা জেগাত এইটো সুবিধা আৰু ইতিমধ্যে যিসকলে বেড তৈয়াৰ কৰিব তাৰমানে নেক্সট মান্থৰ কাৰণে ছেপ্টেম্বৰৰ কাৰণে যিখিনি মানুহে বেড তৈয়াৰ কৰিব ইতিমধ্যে কোৰ্চো মাৰি বেডবিলাক অলপ ৰেজ কৰি থ'ব মানে অলপ মুখ কৰি থ'ব কাৰণ অকস্মাত বৰষুণ আহিব পাৰে যাতে জেগা হৈ মাটিটো জেগা হৈ নাথাকে মনত ৰাখিব মাটিৰ জেকটো যাব লাগিব আৰু আমি লাহে লাহে লক্ষ্য কৰিম যে ছেপ্টেম্বৰৰ পিছত লাহে লাহে বতৰ যেতিয়া ঠাণ্ডা হৈ আহিব তেতিয়া বৰষুণ কমি যোৱাৰ লগে লগে মাটিবিলাক এনেও শুকাবলৈ আৰম্ভ কৰিব আৰু ইতিমধ্যে ৰ'দটো যথেষ্ট টান হৈ আহে গতিকে ৰ'দটো শুকাবলৈ সুবিধা হৈ যায় মাটিখিনি আপোনালোকে সেইমতে প্ৰিপেয়াৰ কৰিব। ইয়াৰ পিছত দুটা ফুল পুলি মানে মই উল্লেখ কৰিম এটা হ'ল পিটনিয়া আনটো হ'ল ইম্পেচেঞ্চ এই দুটাত অকণমান আংশিক চাহ আৰু ৰ'দ তাৰ 50% হ'লে সুবিধা মানে কি একেবাৰে ৰ'দ ঘাই হোৱাতকৈ অধা চাহ আধা ৰ'দ জেগাত ইয়াৰ পাৰফৰ্ম বেছি ভাল কৰে।
ইয়াৰ পাছত আমি নতুনকৈ এইবাৰ কেইটামান নতুন ফুল আমি ইন্ট্ৰডিউচ কৰিবলৈ লৈছোঁ এটা হ'ল টৰেনিয়া আৰু এটা হ'ল মেমুলাছ আৰু এটা হ'ল হলিহক হলিহকটো পিছে আমি আগতেও কৰিছোঁ হলিহক আমি আগতে কৰিছোঁ নকৰা নহয় আৰু এটা আছে ডেলফিনিয়াম এই চাৰিটা ফুল আমি নতুনকৈ এইবাৰ ইন্ট্ৰডিউচ কৰিম তো আপোনালোকে ভাবোঁ যিসকল গ্ৰাহক নতুনকৈ এইবছৰ আমাৰ ওচৰলৈ আহিব তেওঁলোকে এই ফুলকেইটাৰ আনন্দ ল'ব পাৰিব আৰু আপোনালোকৰ আহিবলগীয়া দিনকেইটাত আপোনাৰ বাৰীখন অত্যন্ত সুন্দৰ হওক ফুলনিখন সুন্দৰ হওক বুলি আমি আশা কৰিলোঁ আৰু আগতীয়াকৈ এইটো কাৰণে জনালোঁ যাতে মাটিৰ প্ৰিপাৰেশ্যন আপোনালোকে কৰি থয় আৰু মাটিত পাৰিলে অৰ্গেনিক মেনিয়ৰ গোবৰ বা যদি ভাৰ্মি কম্পোষ্ট দি পেলাই যদি মাটিটো মাৰি থয় আৰু সুন্দৰ হয় পাৰফৰ্ম কৰিবৰ কাৰণে খালি এটা কথা মতে কৰিব বেডবোৰ ৰেজ কৰিব মানে অলপ তুলি পেলাই বেডবিলাক দিব ডবল কৰি মাৰি পেলাই যাতে মাটিটো মৰি থাকে আৰু দ্বিতীয় কথা কি ভালকৈ শুকায় আৰু তাতে কোনো জেক ভাৱ নাথাকে আশা কৰিছোঁ আহিবলগীয়া ফুলনিখন আপোনাৰ অত্যন্ত সুন্দৰ হ'ব আপোনাৰ ঘৰখন সুন্দৰ কৰি লাগিব লগতে আপোনাৰ চহৰখনো সুন্দৰ কৰি ৰাখিব ধন্যবাদ আজিৰ বাবে